এটা ব্ৰেকিং নিউজ কলিয়াপুৰৰ হাতীয়ে খোৱাত হুকাবহক ঘটনা ৰাজপথত ট্ৰাকৰ চকাৰ তলত সোমাই প্ৰাণ গ'ল চালকৰ AS09C0634 নম্বৰৰ ট্ৰাকখন ৰখাই মেৰামতি কৰি থকা অৱস্থাতে চলি যায় ট্ৰাকখন ফলত চকাৰ তলত পৰি থিতাতে নিহত হয় চালকজনৰ পৰিচয় বৰ্তমানলৈকে লাভ কৰা হোৱা নাই কলিয়াবৰ জখলাবন্ধাৰ পৰা আদিত্য সিঙৰ ৰিপৰ্ট লাইভ অসম ৰাতিপুৱা দেখিছোঁ আমি গৰু দি আছোঁ ইফালে খোজকাঢ়া মানুহে দেখিছে মানুহ এটা মৰি আছে চকাৰ তলত সোমাই আছে বুলি ক'লে আৰু তাৰপিছত ওলাই আহিছোঁ হৈয়ে চকাৰ তলত সোমাই মুখ চুখ থেপেলাই খাই মানুহটো চিনিয়ে নাপায় তেনেকৈ দেখিলোঁ তাৰপিছত থানালৈ ফোন কৰিলোঁ বেলেগ গাড়ীয়ে খুন্দি আছিলে নেকি বেলেগ গাড়ীয়ে খুন্দি আছে কৈছে দেখা নাই তাৰ নিজৰ গাড়ীৰ তলতেই সোমাই আছে মানে যোনজন ড্ৰাইভাৰ তেখেতে সোমাই আছে ড্ৰাইভাৰটোৱে সোমাই আছে এইটো কি ৰাতিয়ে হৈছে নেকি ঘটনা ৰাতি নাই দেখা নহয় ৰাতিপুৱা 6:30 7টা বাজিলে তেতিয়া দেখিছোঁ আপোনালোকে মানে ওচৰৰ গৰু ল'ৰাবলৈ গৰু উলিয়াই পেলাই ৰাস্তা দি মানুহ গৈ আছে যে তাৰপিছত মানুহে কৈছে বোলে কি হ'লে গম পাইছেনে নাই তাৰপিছত দৌৰি আহিছোঁ দেখোঁ মানুহটো মৰি চকাৰ তলত সোমাই আছে ৰিপৰ্টাৰ লাইভ অসম